कम से कम 3,000 रुपए किया जाए ताकि गरीब और जरूरतमंद लोगों को थोड़ा सहारा मिल सके। এখন ফর্ম সম্পূৰ্ণৰূপে ফিল আপ কৰি সাবমিট কৰিলে কিন্তু আপোনালোকে মাহিলী 3,000 কৈ টকা পোৱা আৰম্ভ কৰিব। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ লাখ লাখ মানুহক মাহিলী 3,000 কৈ টকা প্ৰদান কৰিব। আৰু এই বিষয়ে কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে ঘোষণা কৰিছে। এতিয়া আপুনি যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে অনলাইন যোগে কেনেকৈ আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰসেছ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু আপোনালোকে এটা ষ্টেপ মিছ নকৰিব। যদি আপোনালোকে মিছ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে ভুলকৈ যদি এপ্লাই কৰে তেনে ক্ষেত্ৰত আপোনালোকে মাহিলী 3,000 টকাটো যেটো পাব সেইটো কিন্তু পোৱা বন্ধ হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপটো সম্পূৰ্ণ ফলো কৰক যে আপোনালোকে কেনেকৈ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া বলক বেছি কথা নাপাতি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ প্ৰসেছসমূহ দেখুৱাই আছো। এতিয়া আপোনালোকে যদি ভাবে যে নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰামৰ জৰিয়তে বা এই অল্ড পেঞ্চনৰ জৰিয়তে যদি আপোনালোকে ভাবে যে আপোনালোকে মাহিলী 3,000 কৈ টকা লাভ কৰিব তেনে ক্ষেত্ৰত আপোনালোকে এই যিখন এপ্লিকেশ্যন আপোনালোকে দেখিব লৈছে এইটো আপোনালোকে ফিল আপ কৰি অনলাইনতে সাবমিট কৰিব লাগিব। ইয়াতে চাওক প্ৰথমতে আছে এপ্লিকেশ্যন ডিটেইলছ আপোনালোকে দিব লাগিব। দ্বিতীয় অপশ্যনটো হ'ল একাউণ্ট ডিটেইলছ দিব লাগিব আৰু তৃতীয়টো হ'ল আধাৰ ভেৰিফিকেশ্যন আপোনালোকে কৰিব লাগিব। কৰি আপোনালোকে সাবমিট কৰিলে কিন্তু আপোনালোকৰ মাহিলী 3,000 কৈ টকা পোৱা আৰম্ভ কৰিব। এতিয়া এই এপ্লিকেশ্যনটো কেনেকৈ আপোনালোকে কৰিব পাৰিব মই প্ৰথমৰ পৰা একদম ষ্টেপ বাই ষ্টেপ শেষলৈ দেখুৱাই আছো। এটা ষ্টেপ আপোনালোকক সম্পূৰ্ণকৈ ধুনীয়াকৈ বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় ভালকৈ বুজি পাব। তো ইয়াতে আপোনালোকে আবেদন কৰাৰ বাবে মই ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত আপোনালোকৰ সুবিধাটো লিংকটো দি ৰাখিম। অথবা আপোনালোকে কি কৰিব জাস্ট আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মোবাইল ব্যৱহাৰ কৰে বা কম্পিউটাৰ কৰে। তো আপোনালোকে জাস্ট লিখিব উমাং লিখি আপোনালোকে সাৰ্চ কৰিব। ওকে উমাং লিখি যেতিয়া সাৰ্চ কৰিব আপোনালোকে উমাং এনেকৈ দেখিব পাব অন এপ মেনি গভৰ্ণমেণ্ট সাৰ্ভিস। ইয়াৰ জৰিয়তে আপোনালোকে গভৰ্ণমেণ্টৰ জাস্ট এই স্কিমে নহয় অন্য আৰু বহুতো স্কিমৰ বাবে এপ্লিকেশ্যন কৰিব পাৰিব। আপোনালোকৰ সন্মুখত ডাইৰেক্ট উমাঙৰ যেটো পোৰ্টেল সেই পোৰ্টেলটো ওপেন হ'ব। এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ অহাৰ পিছত এতিয়া আপোনালোকে এইটো সাইডত দেখিব আছে লগইন এণ্ড ৰেজিষ্টাৰ। ফাৰ্স্ট টাইম কিন্তু ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইন কৰিব পাৰিব। আৰু অলৰেডি যদি আপোনালোকৰ ৰেজিষ্টাৰ কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট লগইন কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰিব আপোনালোকৰ লগইন অপশ্যনটো আহি গৈছে। ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু যেটো এমপিন সেই এমপিনটো বহাই আপোনালোকে লগইন কৰিব পাৰিব। যদি আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে এই যেটো তলত অপশ্যন আছে ৰেজিষ্টাৰ হিয়াৰ আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সাইন আপৰ অপশ্যনটো আহিব। তো প্ৰথমতে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দিব। ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত তাতে আই এগ্ৰি অপশ্যনত ক্লিক কৰি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ দিব আপোনালোকে দিব। লগতে আপোনাৰ মোবাইলত এটা ওটিপি আহিব। ওটিপিটো বহাই আপোনালোকে ৰেজিষ্টাৰটো কৰি ল'ব। মই যেহেতু অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছো যাৰ বাবে মই ইয়াতে আকৌ দ্বিতীয়বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিম। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বা ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে আকৌ এই লগইন পেজলৈ আহি যাব। এতিয়া আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু এমপিনটো বহাই আপোনালোকে লগইন কৰিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু এমপিন বহাই যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পোৰ্টেলটো আকৌ ধুনীয়াকৈ ওপেন হৈ যাব। এতিয়া আমি যেটো স্কিমৰ বাবে আজি এপ্লাই কৰিম সেই স্কিমটো আপোনালোকে ইয়াতে সাৰ্চ অপশ্যন আছে এই সাৰ্চ অপশ্যনত ক্লিক কৰিব। আপোনালোকে লিখিব NASAP লিখি আপোনালোকে যেতিয়া সাৰ্চ কৰিব লগে লগে আপোনালোকে দেখিবলৈ পাব অনলাইন এপ্লাই নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম NSAP। আপোনালোকে কিন্তু ইয়াৰ ওপৰত ক্লিক কৰিব। ওকে ইয়াৰ ওপৰত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু এপ্লিকেশ্যন ফৰ্মটো খোল খাব। আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্মটো খোল খাইছে। এতিয়া আপোনালোকে ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ অনলাইন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে আছে স্কিম নেম। ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব ইয়াতে বহুত কেইটা স্কিম আহিব। আপোনালোকে কি কৰিব লাগিব ইয়াতে কিন্তু চাওক ইন্দিৰা গান্ধী নেশ্যনেল দিব্যাংগ পেঞ্চন আঁচনি প্ৰথম যেটো অপশ্যন আছে ইয়াৰ পৰা আপোনালোকে বহুত মানুহে কৰিব পাৰিব। এই যেটো প্ৰথম অপশ্যন আছে ধৰি লওক আপোনালোকৰ ঘৰত যদি কোনো মানুহ কণা খুৰা লেংৰা আছে অৰ্থাৎ শাৰীৰিকভাৱে বা বিশেষভাৱে সক্ষম সেইসকলৰ বাবে এই স্কিমটো। দ্বিতীয় যেটো অপশ্যন দেখিবলৈ পাইছে IGNOAPS এই স্কিমটো হ'ল সেইসকলৰ বাবে যিসকলৰ বয়স নেকি 60 বছৰ হৈ গৈছে অৰ্থাৎ ওল্ড পেঞ্চন। ওকে ইন্দিৰা গান্ধী নেশ্যনেল ওল্ড পেঞ্চন সেইসকলৰ বাবে। ওকে তাৰপিছত আছে এই যেটো 3 নম্বৰ দেখিবলৈ পাইছে এইটো হ'ল আপোনাৰ নেশ্যনেল কি উইন্ডো পেঞ্চন অৰ্থাৎ বিধৱা পেঞ্চন। তাৰপিছত এই যেটো আছে এইটো হ'ল নেশ্যনেল বেনিফিচিয়াৰী ফেমিলি বেনিফিচিয়াৰী স্কিম। ঠিক আছে তো এতিয়া আমি এপ্লাই কৰি আছো যিসকল মানুহৰ বয়স 60 বছৰ হৈছে সেইটো অৰ্থাৎ আপোনালোকৰ
কোনো পৰিয়ালৰ যদি কোনো সদস্য বয়স 60 বছৰতকৈ বেছি আছে সেইজনে কিন্তু ইয়াৰ পৰা এপ্লাই কৰিলে মাহিলী 3000 টকাকৈ পাব। তাৰ বাবে এই যিটো 2 নম্বৰ অপশ্যন আছে 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব লাগিব। ওকে, এতিয়া চাওক ইন্দিৰা গান্ধী নেশ্যনেল ওল্ড এজ পেঞ্চন স্কিম আহি গৈছে। ওকে, তো অৰ্থাৎ আপোনালোকৰ ঘৰত পুৰুষ বা মহিলা যদি 60 বছৰ বয়সৰ ওপৰত আছে তেনে ক্ষেত্ৰত ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোক চাওক ষ্টেটটো দেখুৱাব আছে আমাৰ যিহেতু আসাম, আপোনালোকে আসামটো চিলেক্ট কৰি দিব। এনেকৈ লোডিং হ'ব, যেতিয়ালৈকে লোডিং হ'ব তেতিয়ালৈকে ৱেইট কৰিব লাগিব। লোডিং হোৱাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনটো হয় চিলেক্ট কৰি দিব। ওকে, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে এৰিয়া ৰুৰেল নে আৰবান, অৰ্থাৎ আপোনালোকে গাঁৱত থাকে নে চহৰত থাকে সেইটো আপোনালোকে দিব লাগিব। ওকে, এইটো চিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকৰ সাব ডিভিজনটো আপোনালোকে চিলেক্ট কৰি দিব। সাব ডিভিজনটো চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ গাঁও পঞ্চায়ত বা ৱাৰ্ড নাম্বাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব। ওকে, তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভিলেজ নেম আপোনালোকৰ যেতিয়া নেকি চিলেক্ট কৰিব ইয়াতে অট'মেটিকলি ভিলেজ নেম আহিব, ভিলেজ নেমটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আছে হেবিটেশ্যন, আপোনালোকে হেবিটেশ্যনটো এনেকুৱাকৈ চিলেক্ট কৰিব। এতিয়া আপুনি যাৰ বাবে এপ্লাই কৰিছে সেইজনৰ নাম ইয়াতে এণ্টাৰ কৰিব। সেইজনৰ ফাদাৰ্ছ বা হাজবেণ্ডৰ নাম কিন্তু এই অপশ্যনত চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত ইয়াতে চাওক জেণ্ডাৰ দেখুৱাইছে আছে মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, আৰু ইয়াৰ পৰা আপোনালোকে এজটো চিলেক্ট কৰিব লাগিব, অৰ্থাৎ মিনিমাম 60 বছৰ হ'ব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে চিলেক্ট কৰিব। ওকে, তাৰপিছত ইয়াতে চাওক 60 বছৰ আহি গৈছে, মিনিমাম 60 বছৰ হ'ব লাগিব। তাৰপিছত ইয়াৰ পৰা কাষ্ট জেনেৰেল ST SC OBC আপোনালোকৰ যোনটো কাষ্ট হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিয়ক। ওকে, তাৰপিছত ইয়াতে চাওক আপোনালোকৰ এড্ৰেছটো দিব, আপোনালোকৰ ফুল এড্ৰেছ লিখি দিব, আৰু ইয়াতে আপোনালোকৰ পিন কোডটো আপোনালোকে এণ্টাৰ কৰিব। এই বেনিফিচিয়াৰীজনৰ ডিটেইলছসমূহ দিয়াৰ পিছত অৰ্থাৎ নাম, ঠিকনা, ডেট অফ বাৰ্থ এইসমূহ দিয়াৰ পিছত আপোনালোকে সকলো ঠিককৈ দিব, মানে শুদ্ধকৈ দিয়াৰ পিছত আপোনালোকে এই যিটো নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ বেনিফিচিয়াৰীৰ ইয়াতে চাওক বেংক একাউণ্ট নাম্বাৰ দিব লাগিব, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দিব, আৰু ইয়াতে পে'মেণ্ট মেথডটো আপোনালোকে চিলেক্ট কৰিব। বেংক একাউণ্টত পে'মেণ্টটো ল'ব নে কেছত ল'ব নে পোষ্ট অফিচত একাউণ্টত ল'ব নে পোষ্ট অফিচ মানি অৰ্ডাৰত ল'ব, ইয়াতে কিন্তু কেইবাটাও অপশ্যন আছে। তো আপোনালোকৰ বাবে বেষ্ট হ'ল আপোনালোকে বেংক একাউণ্টটো ইয়াতে চিলেক্ট কৰি দিব, আৰু আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো ইয়াতে দিব, আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট টকাখিনি আহি যাব। ওকে, তো মই ইয়াতে বেনিফিচিয়াৰী নাম্বাৰ, মোবাইল নাম্বাৰ এই ডিটেইলছসমূহ ইয়াতে দি আছোঁ। এতিয়া চাওক যেতিয়া নেকি আপোনালোকে বেংক একাউণ্টটো ইয়াতে চিলেক্ট কৰিব সেই সময়ত কিন্তু ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ দিবলৈ দিব। ওকে, তো ইয়াতে চাওক আপোনালোকে দেখিব আছে বেংকৰ এড্ৰেছটো আপোনালোকে দিব লাগিব। যেনেকৈ ইয়াতে চাওক ইউ নো ইয়ৰ বেংক ব্ৰাঞ্চ বা IFSC, তো আপোনালোকে যদি IFSC জানে ইয়েছ কৰিব, ইয়েছ ক্লিক কৰি আপোনালোকৰ বেংকৰ IFSC বা ব্ৰাঞ্চ নেম ইয়াতে দিব। তাৰপিছত ইয়াতে ষ্টেট আহিছে, বাকী ডিটেইলছসমূহ আপোনালোকৰ অট'মেটিকলি আহি যাব, আৰু ইয়াতে একাউণ্ট নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব, আৰু এই যি বাকী এইকেইটা কিন্তু অট'মেটিকলি আহি যাব আপোনালোকে যদি ব্ৰাঞ্চটো দিয়ে। আৰু যদি আপোনালোকে ইয়াতে ন' কৰে বা তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াতে মানে চিলেক্ট কৰিব দিব। তো মই ইয়াতে ডাইৰেক্ট ইয়েছ কৰিম, আৰু ইয়াতে বেংকৰ IFSC কোডটো দি দিম। বেংকৰ IFSC কোডটো দিয়াৰ লগে লগে এই ডিটেইলছসমূহ অট'মেটিকলি ল'ব। তাৰপিছত মই জাষ্ট ইয়াতে বেংক একাউণ্ট নাম্বাৰটো এড কৰি দিম, আৰু এই যিটো বেনিফিচিয়াৰী নাম্বাৰ দেখিবলৈ আছে এই নাম্বাৰটো আপোনালোকে নিদিলেও কোনো ধৰণৰ অসুবিধা নাই, এইটো আপোনালোকে দিব নালাগে। ওকে, যিকেইটাত ষ্টাৰ্ট মাৰ্ক আছে সেই ষ্টাৰ্ট মাৰ্ক থকা কেইটাহে আপোনালোকে ডিটেইলছ দিব লাগিব, ইয়াতে আপোনালোকৰ একো দিয়াৰ প্ৰয়োজনীয়তা নাই। ওকে, ইয়াতে চাওক মই যেতিয়া নেকি বেংকৰ IFSC কোডটো দিছোঁ অট'মেটিকলি কিন্তু ইয়াতে বেংকৰ এড্ৰেছটো লৈ লৈছে। জাষ্ট ইয়াতে টিক কৰিম আৰু চিলেক্ট অপশ্যনত ক্লিক কৰি দিম, চিলেক্ট হৈ গ'ল। এতিয়া জাষ্ট কি কৰিব লাগিব, এই যিটো একাউণ্ট নাম্বাৰ দেখিবলৈ পাইছে ইয়াতে আপোনালোকে একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ওকে, একাউণ্ট ডিটেইলছসমূহ আপোনালোকে ভালকৈ শুদ্ধকৈ দিব যাতে ভুল নহয়, যদি ভুল হয় তেনেকৈ কিন্তু আপোনালোকৰ একাউণ্টত টকাখিনি নাহে। ওকে, তো মই ইয়াতে একাউণ্ট ডিটেইলছসমূহ দিয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেই নামটো ইয়াতে এণ্টাৰ কৰিব, ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, আৰু ইয়াতে আপোনালোকে ফটো আপলোড কৰি দিব। যিজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰি আছে সেইজন ব্যক্তিৰ ফটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। এতিয়া মই ইয়াতে আধাৰ কাৰ্ডৰ নাম বহাই দিছোঁ, লগত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ এণ্টাৰ কৰিছোঁ, আৰু ইয়াতে ফটো আপলোড কৰিব। ফটো আপলোড কৰাৰ সময়ত আপোনালোকে JPG ফাইলত আপলোড কৰিব। আপোনালোকে কি কৰিব 50 KBৰ ওপৰত সেই ফটো ইয়াতে আপলোড হয়, আপোনালোকে এই ফটোটো আপলোড কৰিব লাগিব। ওকে, তো মিনিমাম 50 KB হ'ব লাগিব, তাতকৈ বেছি আপোনালোকে আপলোড কৰিব। তাৰপিছত ইয়াতে আপোনালোকে ডাইৰেক্ট ছাবমিট কৰিব পাৰিব, বা আপোনালোকে প্ৰিভিউ অপশ্যনত ক্লিক কৰি কিন্তু আপোনালোকে এই ডিটেইলছসমূহ এবাৰ ভালকৈ চাব পাৰিব, আপোনালোকে কি কি ডিটেইলছ ইয়াতে এণ্টাৰ কৰিছে কি কি কৰা নাই। ঠিক আছে, এই সকলো ডিটেইলছ এবাৰ চাব পাৰিব। তাৰপিছত আপোনাৰ যদি সকলো ঠিকেই আছে আপোনালোকে জাষ্ট এই ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ওকে, মই ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP যাব। ঠিক আছে, গেট OTP অপশ্যনত আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক। গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰত এটা OTP যাব,
আৰু OTP-টো আপোনালোকে ইয়াতে এণ্টাৰ কৰি ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব লাগিব। OTP-টো ইয়াতে এণ্টাৰ কৰাৰ পিছত আপোনালোকে এই যিটো ভেৰিফাই OTP অপশ্যন আছে ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে কিন্তু চাওক অলপ লোডিং হ'ব আৰু ভেৰিফাই হৈ আছে আৰু ইয়াৰ পিছত আপোনাৰ ফাইনেলি সাবমিট হৈ যাব। তাৰপিছত আপোনালোকৰ সন্মুখত মোবাইল নাম্বাৰ ভেৰিফাই সাকসেসফুলি আহি গৈছে। আপুনি জাষ্ট ইয়াতে ক্লোজ অপশ্যনত ক্লিক কৰি দিব। ওকে, ক্লোজ অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ লোডিং হ'ব। ইয়াতে আপোনালোকে আৰু অলপ সময় ৱেইট কৰিব লাগিব। ওকে, অলপ সময় লোডিং হোৱাৰ পিছত ফাইনেলি কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এপ্লিকেশ্যন নাম্বাৰ আহি যাব। ইয়াতে চাওক আপোনালোকে দেখি লৈছে এপ্লিকেশ্যন নাম্বাৰ এনেকুৱাকৈ আহি গৈছে আৰু আপোনালোকে যিটো স্কিমৰ বাবে এপ্লাই কৰিছে নামটো এনেকুৱাকৈ আহি যাব। ৰেজিষ্টাৰ নাম্বাৰ প্লিজ নোট ইউৰ ফিউচাৰ ৰেফাৰেঞ্চ, অৰ্থাৎ আপোনাৰ ভৱিষ্যতৰ বাবে এইটো কিন্তু ৰেফাৰেঞ্চটো আপোনাক ৰাখি থবলৈ কৈছে। গতিকে আপুনি আপোনাৰ মোবাইলত স্ক্ৰীনশ্বট মাৰি ৰাখিব বা আপোনালোকে ফটো মাৰি ৰাখি থ'ব। এতিয়া জাষ্ট আপোনালোকে ক্লোজ কৰিলে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো কিন্তু কমপ্লিট হৈ গ'ল। ওকে, তো ইয়াতে কিন্তু আপোনাৰ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট হৈ গ'ল। তো এনেকুৱাকৈ যদি আপোনালোকে সঠিক আৰু শুদ্ধভাৱে এপ্লিকেশ্যন কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে 100% কিন্তু মাহিলী 3000কৈ টকা লাভ কৰিবলৈ গৈ আছে। তো আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।